প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত আমি ৯২খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই অভূতপূৰ্ব বিজয়ত আপোনালোকে জানি ভাল পাব যে এইবাৰৰ নিৰ্বাচনত ২৭খন আসনত আমি ৫০,০০০তকৈও অধিক লিড ল'বলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত ৪০,০০০ৰ পৰা ৫০,০০০লৈ আমি ১৪খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত ৩০ৰ পৰা ৪০,০০০ত আমি ১৪খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ আৰু ২০ৰ পৰা ৩০খন আসনত ২০ৰ পৰা ৩০,০০০ ভোটত আমি ১৭খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ আজি আমাৰ ৰাজ্যৰ এই লোকসভা নিৰ্বাচনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ ৭২টা চিটত আমি ২০,০০০তকৈ বেছি ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। ১০ৰ পৰা ২০,০০০ৰ ভিতৰত ১১টা আৰু ১০,০০০তকৈ তলত আমি ১০টা ভোটত বিজয়ী হৈছোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।